সামৰি দি আছোঁ। শ্ৰদ্ধাৰ সাংবাদিকসকল, এইবাৰ আমাৰ যোৰহাটত ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন তথা SFI অসম ৰাজ্যিক 18 সংখ্যক সন্মিলন হ'বলৈ গৈ আছে। ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন তথা SFIৰ 18 সংখ্যক অসম ৰাজ্যিক সন্মিলন এনেকুৱা এটা সময়ত হ'বলৈ গৈ আছে, যিটো সময়ত আমি প্ৰত্যক্ষ কৰিছোঁ যে ৰাজ্যখনত যিটো ৰাজহুৱা শিক্ষা ব্যৱস্থা, যিটো চৰকাৰী শিক্ষা ব্যৱস্থা, সেই চৰকাৰী শিক্ষা ব্যৱস্থা এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। যিখন আমাৰ চৰকাৰ আছে, সেই চৰকাৰখনে পৰিকল্পিতভাৱে চৰকাৰী যিটো শিক্ষাখণ্ড, সেই শিক্ষাখণ্ডৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ৰাজহুৱা শিক্ষাখণ্ডৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি শিক্ষকৰ নাটনিলৈকে আৰু ব্যক্তিগত শিক্ষাৰ যিটো ব্যক্তিগতকৰণ, সেই ক্ষেত্ৰতে হওক, তাৰ লগে লগে সমান্তৰালভাৱে আমাৰ ৰাজ্যখনত আজি 35 লাখতকৈ অধিক নিবনুৱা আছে। অৰ্থাৎ যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে MA কমপ্লিট কৰিছে, PhD লাভ কৰিছে, অৰ্থাৎ উচ্চ শিক্ষা যেতিয়া লাভ কৰিছে, তাৰ পৰৱৰ্তী সময়ত কিন্তু এটা চাকৰিৰ কাৰণে অৰ্থাৎ এটা কৰ্ম সংস্থাপনৰ অভাৱত আমাৰ ছাত্ৰ ছাত্ৰীসকল ভুগিছে। বিগত 3টা বছৰত 7 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰী এইখন অসমৰ পৰা বাহিৰলৈ যাবলৈ বাধ্য হৈছে, কাৰণ ইয়াত কোনো ধৰণৰ এটা কৰ্ম সংস্থাপনৰ ব্যৱস্থা নাই। তাৰ সমান্তৰালভাৱে আজি যিটো পৰিৱেশৰ প্ৰতি যিটো ভাবুকি নামি আহিছে, আজি গোটেই মানৱ জাতিৰ গোটেই সভ্যতাৰ প্ৰতি পৰিৱেশে এক শংকা, এক প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। কিন্তু এইখিনি সময়ছোৱাতে এই চৰকাৰখনে তথাকথিত উন্নয়নৰ কিছুমান প্ৰকল্প আনিছে। পুঁজিপতি হওক বা বৃহৎ ডাঙৰ কৰ্পৰেট গোষ্ঠী হওক, সেই গোষ্ঠীক মাটি হস্তান্তৰ কৰি আমাৰ পৰিৱেশ তন্ত্ৰৰ প্ৰতি এক ভাবুকি কঢ়িয়াই আনিছে। তেনে প্ৰেক্ষাপটত আৰু বৰ্তমান সময়ত আমি প্ৰত্যক্ষ কৰিছোঁ যে কিদৰে ৰাজ্যখনত কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থ আগত ৰাখি চৰকাৰখনে ভোটৰ কাৰণে নিজৰ গাদীখন দখল কৰিবৰ কাৰণে আমাৰ এই অসমত, যিখন অসমক আমি শংকৰ ৰাজনৰ দেশ বুলি কওঁ, য'ত ঐক্যৰ কথা আছে, য'ত প্ৰেমৰ কথা আছে, য'ত মিলাপ্ৰীতিৰ কথা আছে, তাত কেনেদৰে সাম্প্ৰদায়িক ৰহণ সানি পেলাই, সাম্প্ৰদায়িক বিষবাস্প ঢালি পেলাই আমাৰ ভাতৃঘাতী সংঘাতৰ সৃষ্টি কৰিব বিচাৰিছে। তেনে সময়তে এই জটিল সন্ধিক্ষণতে আমাৰ ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন SFI 18 সংখ্যক অসম ৰাজ্যিক সন্মিলন হ'বলৈ গৈ আছে। সেই সন্দৰ্ভতে আজি সংবাদমেলখনৰ আয়োজন কৰা হৈছে আৰু এই বিষয়ে বক্তব্য দাঙি ধৰিবলৈ মই ৰাজ্যিক সম্পাদক সংগীতা দাসক অনুৰোধ জনাইছোঁ। এতিয়া এই 10,000 স্কুল যে বন্ধ কৰি দিয়া হ'ল, এইবিলাক ছাত্ৰ ছাত্ৰী ক'লৈ গৈছে, এই কথা তথ্য আমি যদি বিচাৰি যাওঁ তেতিয়াহ'লে তথ্য বাহিৰলৈ নাহে। এই তথ্যৰ কথা যেতিয়া মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰা যায়, তেতিয়াহ'লে তেওঁলোকে এটা কথাই কয় যে অসমত কোনো ধৰণৰ স্কুল বন্ধ হোৱা নাই, এয়া ভুৱা কথা। এই কথা বাৰে বাৰে দম্ভালি মাৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভুৱা কথা, অথচ তেওঁলোকৰ এয়া বিধানসভাৰ পৰা অহা তথ্য। এয়া যেতিয়া প্ৰশ্ন কৰিছিলে, তেতিয়া প্ৰশ্নৰ ভিত্তিত এয়া উত্তৰ পোৱা গৈছে যে এতিয়ালৈকে প্ৰায় 10,000 স্কুল অসমত বন্ধ হৈছে। গতিকে এই কথা আচলতে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে মিছা কথা কৈ পেলাই বা শিক্ষামন্ত্ৰীয়ে বাৰে বাৰে মিছা কথা কৈ ৰাইজক আবুৱা ভৰাই আছে, আৰু এই কথাবিলাক সমাধান কৰিব নোৱাৰি এতিয়া তেওঁলোকে মানুহৰ মাজত এক অনৈক্য বা সম্প্ৰীতি বিনষ্ট কৰাৰ কাম তেওঁলোকে কৰিবলৈ উঠি পৰি নামিছে। আমি যদি চাওঁ আজি উচ্চ শিক্ষালৈ, আজি যি সময়ত কলেজবিলাক মহাবিদ্যালয়বিলাক আমাৰ যোৰহাটতে JB কলেজ এতিয়া ইউনিভাৰ্চিটি হ'ল, আমি দেখিবলৈ পাইছোঁ বহুত বছৰ পুৰণি কটন কলেজ, কটন বিশ্ববিদ্যালয় হ'ল। কিন্তু আমি দেখিবলৈ পাইছোঁ কি বিশ্ববিদ্যালয়লৈকে উন্নত কৰিছে, ঠিকে আছে, কিন্তু এই বিশ্ববিদ্যালয়বিলাকৰ অৱস্থা কি? আজি JB কলেজত বিশ্ববিদ্যালয়ৰ নিচিনা এটা আন্তঃগাঁথনি আছেনে? আমি যদি চাওঁ যে আন্তঃগাঁথনি দিশৰ পৰাই হওক, শিক্ষকৰ দিশৰ পৰাই হওক, সকলো দিশৰ পৰা নাটনি এটা আছে। প্ৰায় সকলো ডিপাৰ্টমেণ্টতে এটা ষ্টাফৰ ফেকাল্টিৰ অভাৱ আছে। গেষ্ট ফেকাল্টিৰে আজি ডিপাৰ্টমেণ্টবিলাক চলি আছে। আজি কটন বিশ্ববিদ্যালয়ৰ নিচিনা এখন বিশ্ববিদ্যালয়, তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিছিলে কেইদিনমান আগতে, এডভাৰটাইজমেণ্ট দিছিলে কি বুলি, যে তেওঁলোকৰ চৌহদত অন্য প্ৰাইভেট কোম্পানী বা প্ৰাইভেট মানে দোকানে তেওঁলোকৰ চৌহদত দোকান দিব পাৰে। এই এডভাৰটাইজমেণ্ট ওলাইছে কিহৰ বাবে? কাৰণ তাৰ পৰা যিটো পইচা মানে ফাণ্ড জেনেৰেট হ'ব, তাৰ পৰা যিটো পইচা পাব, সেইটোৰ পৰা কটন বিশ্ববিদ্যালয় এটা লাভ পাব। তাৰ মানে ইয়াৰ অৰ্থ হৈছে যে কটন বিশ্ববিদ্যালয়ত আৰ্থিক সংকট আছে। ইয়াৰ অৰ্থ হৈছে অসমৰ গৰিষ্ঠ সংখ্যক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়তে ফাণ্ডৰ সংকট আছে, আৰ্থিক সংকট আছে। এই কথাটো গুৱাহাটী বিশ্ববিদ্যালয়ত আজি বহু বছৰৰ পৰাই ছবিখন ভালকৈ প্ৰতিস্ফুট হৈছে। এতিয়া এই ফাণ্ড জেনেৰেট কৰিবৰ বাবে
NEP 2020 মানে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 কি কৰিছে যে কলেজবিলাকত আৰু বিশ্ববিদ্যালয়বিলাকত আপোনালোকে চেল্ফ ফাইনেন্সিং কোৰ্চ মানে স্ববিনিয়োগী পাঠ্যক্ৰম আৰম্ভ কৰি দিয়ক। যদি আজি মাষ্টাৰ ডিগ্ৰী কৰিবলৈ ছিট কম হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বা গুৱাহাটী বিশ্ববিদ্যালয় বা অসম বিশ্ববিদ্যালয় বা য'তেই হওক তেজপুৰ বিশ্ববিদ্যালয়, তেতিয়াহ'লে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব, কিন্তু তাৰ বাবদ আপোনালোকে 50,000 টকা প্ৰতি ছেমেষ্টাৰ দিব লাগিব। ইয়াৰ অৰ্থ হৈছে স্ববিনিয়োগী। আজি JB কলেজত ইলেক্ট্ৰনিক্স নিচিনা ডিপাৰ্টমেণ্টত ডিগ্ৰী কৰিব পাৰিছে, FYGB মানে 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম আৰম্ভ হৈছে, কিন্তু সেই কলেজবিলাকৰ যিবিলাক মানে লেব আছে সেই লেববিলাক কেনেকৈ চলি আছে, সা সঁজুলি আছেনে নাই? আমি দেখিবলৈ পাইছোঁ যে মানে যোৰহাটত এখন ল কলেজ আছে, এই ল কলেজখনৰ অৱস্থা কেনেকুৱা। আজি 26,000 টকাকৈ এডমিশ্যন ফিজ দি পেলাই ল কলেজত ষ্টুডেণ্টে ল পঢ়ি আছে, অথচ তেওঁলোকে ন্যূনতম মুড কোৰ্ট প্ৰেক্টিছ কৰাৰ পৰা আৰম্ভ কৰি স্পেচিয়েলাইজ কৰাৰ কাৰণে ক্ৰিমিনেল লকে আদি কৰি কোনো বিষয়ে নাই। এয়া কেৱল এটা অংশহে। আমি যদি গোটেই যোৰহাটখনত চালি জাৰি চাওঁ বা গোটেই অসমখনক চালি জাৰি চাওঁ, আমি দেখিবলৈ পাম যে পলিটেকনিকৰ পৰা আৰম্ভ কৰি মহকুমাই পলিটেকনিক আৰম্ভ কৰিম বুলি কোৱা বা ঢাকঢোল বজাইছিলে এই চৰকাৰখনে। আমি দেখিবলৈ পাইছোঁ পলিটেকনিকবিলাকত যে বন গজিছে। আজি লখিমপুৰ আৰু ধেমাজিৰ যিবিলাক ITI আৰু পলিটেকনিক আছে, তেওঁলোকে অস্থায়ী প্ৰস্ৰাৱগাৰত গৈ এতিয়াও তেওঁলোকে অস্থায়ী বাথৰুমত যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। সেই সময়তে আমি দেখিবলৈ পাইছোঁ যে পলিটেকনিকৰ 60 গৰাকী শিক্ষকক তেওঁলোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।